হরি শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ কৃষ্ণ হৰি রাম কৃষ্ণ হে রাম এহি বুলি কহিলা ধাৰণা যুগ মুনি যাক কহি আছা হৰি ব্ৰহ্মাত আপুনি সংসাৰ তৰণ পঠোৱা ছয় সংখ্যাত অনেক বিঘিনি তাত দুষ্কৰ সাক্ষাৎ হে ৰাম শ্ৰৱণে কীৰ্তনে মাত্ৰ কৃষ্ণক আৰাধে মহাসুখ পথ একা বিঘিনি নবাধে হে ৰাম জাত হন্তে হুয়ে ৰতি কৃষ্ণৰ চৰণে নাহি কেহু গময়াত পৰে ত্ৰিভুৱনে হে ৰাম পূৰ্বত ব্ৰহ্মায়ে এক চিত্ৰে তিনিবাৰ বেদত বিচাৰি এহি মাত্ৰ পাইলা শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি অল্পতে উপজে গোবিন্দত প্ৰেমৰতি হে ৰাম হেন জানি মহাযত্নে কৃষ্ণ কহৰ বঠা শ্ৰৱণ কীৰ্তন কৰি তেজি আন কথা শুদ্ধ হইবে এতে কেতে জীবে মায়া জালে কৃষ্ণৰ পৰম পদ পাৱে অল্প কালে দুই অধ্যায়ৰ কথা গৈলৈ এহি মানে হুকমুনি কহন্তৰা জাত বিদ্ৰ মানে হে ৰাম জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৃষ্ণৰ কৰিব মাত্ৰ শ্ৰৱণ কীৰ্তন কৃষ্ণ পৰম ভক্তিভাজন মোৰ আজন্মৰ সেৱাৰ স্থলী এই কলিযুগৰ নৰনাৰায়ণ স্বৰূপা সমস্ত ভক্তিস্বৰূপা ত্ৰিবেণী গংগাহাদিক আইসকল দিব্য আত্মাধাৰী শিশুসকল আৰু এই ভাগৱত প্ৰেমী
একান্ত ঈশ্বৰৰ সেৱক ইয়াত উপবিষ্ট হৈ থকা চৈতন্য স্বৰূপ সাক্ষাৎ ঈশ্বৰ আপোনালোকৰ চৰণত আমি সৰ্বপ্ৰথমে শ্ৰদ্ধা আৰু সেৱা আগবঢ়াইছোঁ। ইতিমধ্যে আমি দ্বিতীয় স্কন্ধত প্ৰৱেশ কৰিলোঁ। যোৱা পবিত্ৰ দিনত আমি দ্বিতীয় স্কন্ধৰ খুব অতি সুন্দৰ পাঠ পৰ্যালোচনা কৰা হৈছিল। আমাৰ জীৱনৰ বহু কথাই তাত উপস্থাপন হৈছিল। খুব ততাতৈয়াকৈ কথাখিনি কোৱা হ'ল। যেই কি নহওক আপোনালোকে নিশ্চয় বুজি পাইছে বুলি অনুভৱ কৰিছোঁ। আমাৰ সেই দ্বিতীয় স্কন্ধৰ প্ৰথম পাঠটিতে উল্লেখ কৰা হৈছিল যে পৰীক্ষিতে নিগুণবাদী শুকদেৱৰ ওচৰত যিটো প্ৰশ্ন উত্থাপন কৰিছিল যে মিয় মানুষ্য কি কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম, এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ যাওঁতে নিগুণবাদী শুকদেৱে সৰ্বপ্ৰথমে বহু ধৰণৰ কথা ক'বলগীয়া হ'ল, যিখিনি কথা আমাৰ কথা। যেতিয়া কোনোবা এজন লোক পিতৃৰ ঔৰসে মাতৃৰ গৰ্ভে ভূমিষ্ঠ হয় বা পৃথিৱীত জন্মগ্ৰহণ কৰে, তেওঁলোকৰ 5টি ধাৰ লাগি আহে। এক হ'ল দেৱঋণ, এক হ'ল ঋষিঋণ, এক হ'ল ভূতঋণ, এক হ'ল পিতৃঋণ আৰু এক হ'ল সুহৃদ ঋণ। এই 5টা ঋণৰ পৰা মুক্তি পাবৰ কাৰণে নিতে 5টা যজ্ঞ সমাপন কৰিব লাগে। এই কথা আমাক দ্বিতীয় স্কন্ধই ক'লে। কিন্তু কলিযুগত যি 5টা ঋণ খুজিবৰ কাৰণে 5টা যজ্ঞ কৰিব লাগে, কলিযুগত সম্ভৱপৰ নহয়। হোমযজ্ঞ কৰিব লাগে দেৱঋণ খুজিবৰ কাৰণে, অৰ্থাৎ কলিযুগত আমি হোমযজ্ঞ সময়মতে শুদ্ধ মন্ত্ৰ আচৰণ কৰি যজ্ঞ আৰ্জনা কৰি বা যজ্ঞ আয়োজন কৰি দেৱতাক আমি কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰোঁ। আৰু ঋষিসকলক তৰ্পণৰ জৰিয়তে সন্তুষ্ট কৰিব পাৰি। তৰ্পণ কৰিবলৈ হ'লে সূৰ্য উদয় হোৱাৰ আগতে নদীত গৈ স্নান কৰিব লাগিব আৰু স্নান কৰি সেই জলেৰে তৰ্পণ কৰিব লাগিব। যিহেতুকে কলিযুগত আমি বিষয় বাসনাত থাকি আলস্য হৈ পৰোঁ। 8 বজাৰ আগে আমি শুই উঠাত সম্ভৱ নহয়। গতিকে বৰ্তমান কলিযুগত ঋষি ঋণ খুজিবৰ কাৰণে যি বিধান দিছে সেই বিধানো আমাৰ কাৰণে সম্ভৱপৰ নহয়। তৃতীয়তে দিছে ভূতযজ্ঞ বলি বিধান কৰিব লাগিব। এই বলি বিধানো আমাৰ কাৰণে সম্ভৱপৰ নহয়। চতুৰ্থত দিছে পিতৃঋণ, বিশেষভাৱে পিতৃঋণ। পুত্ৰ উপজিলে পিণ্ডক দিবাক লাগয় পিতৃৰ, মূৰ পিণ্ড শুয়ে জানা ভজিলে ঈশ্বৰ। গতিকে পিতৃঋণ খুজিবৰ কাৰণে শ্ৰাদ্ধ কৰিব লাগিব আৰু এই শ্ৰাদ্ধ নিতে কৰিবলৈ কৈছে। নিতে বলি পাঞ্চযজ্ঞ আচৰণ কৰিবলৈ কৈছে। আমি নিতে এই শ্ৰাদ্ধ আদি কৰ্ম কৰিবলৈ আমাৰ কাৰণে সম্ভৱপৰ নহয়। পঞ্চমত কৈছে সুহৃদ ঋণ, আৰু এই সুহৃদ ঋণৰ কাৰণে আমি খুজিবৰ কাৰণে আচৰণ কৰিব লাগিব সমভাৱ। যিহেতুকে ককাই ভাই বন্ধুবৰ্গৰ লগত আমাৰ সমভাৱটো খুব সততে আমি ৰাখিব নোৱাৰোঁ। কলিৰ মল্লমতীয়ে আমাক কি কৰি আছে, মলিন কৰি ৰাখিছে। তেতিয়াহ'লে আমি পঞ্চযজ্ঞৰ পৰা কেনেকৈ মুক্তি পাম? পঞ্চযজ্ঞৰ পৰা মুক্তি পাবৰ কাৰণে আপোনালোকক এটা উপায় দিছে। যজ্ঞৰ পৰা মুক্তি পাবৰ কাৰণে কেইটামান উপায় দিছে যে আমি এই পঞ্চযজ্ঞ আচৰণ কৰিব নোৱাৰিম কলিযুগত। ইয়াত পঞ্চঋণ কেনেকৈ খুজে এই কথাটো কৈছে। হে ৰাম দেৱ ঋষি ভূত পিতৃ কুটুম্ব জনৰ, উপজিলে তা সম্বাৰ ঋণী হুৱে নৰ। উপজাৰ লগে লগে আমাৰ এই ঋণবিলাক লাগি আহে। আৰু ঋণবিলাক খুজিবৰ কাৰণে কি কি কৰিব লাগে? হোমে দেৱঋণ খুজে, তৰ্পণে ঋষিৰ, বলিদানে ভূত শ্ৰাদ্ধ আদি পিতৃৰ, সমভাৱে সুহৃদ জনৰ খুজে ঋণ, এহিভাৱে ঋণী সদা ভকতিবিহীন। যদিও এই 5টা আমি ঋণ খুজিবৰ কাৰণে যিটো নিয়ম দিছে, এই নিয়মত কিন্তু ভকতি সংযুক্ত হৈ থকা নাই, ভকতিবিহীন। এইভাৱে ঋণী সদা, অৰ্থাৎ সদায় এই ঋণ যদি খোজাও হয় তেতিয়াহ'লে এই ঋণত কোনোদিনে ভকতি নাই।
তেতিয়াহ'লে কেনেকৈ বুজা হ'ব? কায় বাক্য মনে কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল হৰণ। কায় বাক্য মন স্থিৰ কৰি যদি মুকুন্দৰ চৰণত হৰণে পখে তেন্তে এই 5টা ঋণৰ পৰা মুক্তি পোৱা যায়। কেনেকৈ কৈছে? নকৰি উৰিণী আৰ নোহে সিটো নৰ, তাৰ ঋণ সোজা হৈবে গৈলে সমস্তৰ। গতিকে তুমি এই 5টা কাম কৰিব নালাগে যদি তুমি মুকুন্দৰ চৰণত কায় বাক্য মনে শৰণাপন্ন হোৱা। গতিকে এই কথাটো আজি আপোনালোকক মই আঁত মাৰি দিছোঁ যে আমাৰ 2য় স্কন্ধ ভাগৱতে পিতৃ শ্ৰাদ্ধৰ সম্পৰ্কত যিখিনি নিৰ্দেশনা দিছে, যদি পাৰে বা আপোনালোকে যদি সংশয় দূৰ কৰিব পাৰে তেতিয়াহ'লে ভাগৱতৰ এই উপদেশ মানিব পাৰে। সেইটো আপোনালোকৰ ওপৰত এৰি দিলোঁ। ইয়াত আৰু এটা বস্তু কৈছিলে যে এই কৰ্মবিলাক কৰিবলৈ যাওঁতে যিসকলে জাতিৰ বিচাৰ কৰে তেওঁলোকে কিন্তু অনেক চুতব্য কথা আছে, আৰু যিসকলে জাতিৰ কথা বিচাৰ কৰে অৰ্থাৎ হে ৰাম নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পঞ্চ যজ্ঞ আচৰে। যাৰ জাতিৰ জ্ঞান নাই বা যি ধৰ্ম নাজানে তেওঁলোকেহে নিতে এই 5টা যজ্ঞ আচৰণ কৰে। আৰু এইসকলক কৈছে যে তাহাৰো চুতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হুৱে ব্যৰ্থে আয়ু পাত। গতিকে এই লোকসকলৰ জানিবলগীয়া, বুজিবলগীয়া, শুনিবলগীয়া বহুত কথা আছে। যিসকলে নিজে একো তত্ত্ব বুজি নাপায় তেওঁলোকে কি কৰিছে? হৰি বিমুখ হৈ ব্যৰ্থে আয়ু শেষ কৰি আছে। নাহি জ্ঞান যাৰ জাতি, নাহি জ্ঞান যাৰ জ্ঞান নাই, যাৰ জাতি ধৰ্ম মাত্ৰ কৰে। জাতি ধৰ্ম এটা কৰোঁ আৰু নিতে বলি বিশ্ব পঞ্চ যজ্ঞ আচৰে, তাহাৰো চুতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হুৱে ব্যৰ্থে আয়ু পাত। এতিয়া এই কথাটো বিশেষকৈ জানিবলগীয়া আছে। আমি যিটো জাতকুলৰ বিচাৰ কৰি আছোঁ তেওঁলোকক ভাগৱতে অজ্ঞানী বুলি কৈছে। আৰু এইসকল লোকে বহুত কথা শুনিবলগীয়া আছে, বহুত কথা জানিবলগীয়া আছে। তেওঁলোকে হৰি বিমুখ হৈ কেৱল আয়ুস নষ্ট কৰি আছে। এতিয়া জাতি ধৰ্ম বুলি ক'বলৈ যাওঁতে আমি যিবিলাক জাতিৰ কথা কৈ আছোঁ যে এইজন জাতৰ দ্বাৰা আমাৰ খোৱা লোৱা নহ'ব বা এই জাতিটোৰ ঘৰত গৈ আমি সকাম নিকাম পাতিব নোৱাৰিম, যিখিনি আমি জাত বিবেচনা কৰি আছোঁ এইখিনি কিন্তু আমাৰ ভাগৱতে কেতিয়াও কৰিবলৈ মনা কৰিছে। তেখেতলোকৰ মনত মল থকাৰ কাৰণে তেনেকুৱা এটা ভাৱনা আহিছে। মাত্ৰ এই জগতত জাতি 2টা, এটা হ'ল যিজনে ঈশ্বৰক নভজে সেইজনহে অজাতি, আৰু যিজনে ঈশ্বৰক ভজে সেইজন জাতি। এটা জাতি বুলি ক'বলৈ যাওঁতে এই কথাটো আমি লক্ষ্য কৰিব লাগিব। আমি যিবোৰ উপাধিধাৰী জাতিক আমি নিন্দা কৰোঁ বা অন্যান্য যিখিনি আমাৰ অসমত হঠাতে দেখিবলৈ পোৱা জাতি, এই জাতিখিনিক লৈ কিন্তু আপুনি নিন্দাবাদ কৰিব নোৱাৰিব। এইটো ভাগৱতে আপোনালোকক উপদেশ দিছে। আৰু যদি কৰে তেতিয়াহ'লে আপোনালোকৰ নিচিনা বা আমাৰ নিচিনা অজ্ঞানী নাই। আৰু আমি জানিবলগীয়া, শুনিবলগীয়া বহুত ধৰণৰ কথা আছে এই সংশয়বিলাক দূৰ কৰিবৰ কাৰণে। গতিকে আমি এই কথাটো উপলব্ধি কৰিব লাগিব যে ভগৱন্তৰ মুকুন্দৰ চৰণত যিসকলে সেৱা সৎকাৰ কৰি থৈছে সেইসকল আমাৰ জাতি, একেটা জাতি নহয়নে বৰবাব? যদি তেওঁ মুকুন্দৰ চৰণত সেৱা কৰিছে, যদি তেওঁ কৃষ্ণৰ চৰণত সেৱা কৰিছে, যদি তেওঁ গোবিন্দৰ চৰণত সেৱা কৰিছে তেতিয়াহ'লে সেইজন আমাৰ জাতি। তাত আহোম, কোচ, কলিতা, কছাৰী, কৈবত্ৰ এই কথাখিনি কিন্তু আহি নপৰিব। যদি আহি পৰে তেন্তে ভাগৱতে আমাক অজ্ঞানী বুলি কৈছে আৰু মহামূৰ্খ বুলি কৈছে, আমি হৰি বিমুখ এটা জীৱ বুলি কৈছে। এই সম্পৰ্কত এটা সুন্দৰ কাহিনী আছে। এই কাহিনীটোৰ জৰিয়তে আপোনালোকে বুজিব পাৰিব। উত্তংক মুনিয়ে এবাৰ কি কৰিলে, মৰুভূমিত তপ কৰিলে। আৰু তেওঁ তপ কৰিবলগীয়া এই কাৰণে হ'ল, এই যে মহাভাৰতৰ যুদ্ধখন যে হৈছিলে তেওঁ মনত অকণমান দুখ পাইছে যে ইমান ভাই নিজৰ বংশ পৰিয়ালৰ ভিতৰতে মৰি শেষ হৈ গ'ল, এই কামটো কিয় হ'বলৈ পালে? মৰাশৰ দুৰ্গন্ধই
গোটেই হস্তিনাপুৰ প্ৰদূষণ কৰি পেলাইছিল ভাই ভাইৰ মাজত ইমান হুলস্থুল ইমান হাই কাজিয়া আৰু এদিন মৰি নিক্ষেপ হৈ গ'ল উটংকমণিয়ে সেই মৰুভূমিত বালিত বহি তপ কৰিবলৈ ধৰিলে যুদ্ধখনৰ সবিশেষ জানিবৰ কাৰণে কিয়নো যুদ্ধখন হ'বলৈ পালে আৰু তেওঁলোকে মহা ঋষি সিদ্ধ পুৰুষ ধ্যানৰ মাধ্যমেদি সকলো কথা উপলব্ধি কৰিব পাৰে ধ্যান কৰিলে ধ্যান কৰি থাকোঁতে তেওঁ ভগৱন্ত পুৰুষক অত্যন্ত গালি পাৰিছে যে তুমি জগতত ধৰ্ম সংস্থাপন কৰিবলৈ আহি এই যে ভাই ভাইৰ মাজত যে যুদ্ধখন লগাই ইমান যে অন্যায় অনীতি কৰি জীৱবিলাকক নাশ কৰিলা একদম বিভৎস গালি দিছে আৰু এই বিভৎস গালি ভগৱন্তে শুনিলে উটংক মুনিয়ে ধ্যানস্থ হৈ ভগৱন্তক গালি পাই আছে তেওঁ আচলতে মহাভাৰতৰ যুদ্ধখন কেলে হৈছিলে উপলব্ধি কৰিব পৰা নাই আৰু ভগৱন্তই উটংক মুনিৰ গালি শুনি তেওঁ আগত দৰ্শন দিলে আৰু দৰ্শন দি ক'লে যে হে ঋষিবৰ তুমি মোক ইমান তিৰস্কাৰ কৰিছা ইমান গালি গালাজ পাইছা কোৱাচোন তেতিয়া উটংক মুনিয়ে ক'লে তুমিতো ধৰ্ম সংস্থাপন কৰিবৰ কাৰণে আহিছিলা তুমিতো জগতৰ অহিংসা নীতি প্ৰৱৰ্তন কৰিছা তেনেস্থলত তোমাৰ দ্বাৰা হিংসা কেনেকৈ প্ৰৱৰ্তিত হ'ল তেতিয়া ভগৱন্ত পুৰুষে উটংক মুনিক খুব সুন্দৰভাৱে বুজাই দিলে যে মোৰ লক্ষ্য আৰু উদ্দেশ্য আছিল যে দুষ্টজনক নিপাত কৰোৱা সন্তজনক ৰক্ষা কৰা আৰু ধৰ্ম সংস্থাপন এই ক্ষেত্ৰত গোটেই মহাভাৰতৰ যুদ্ধখনৰ আতিগুৰি ভগৱন্ত পুৰুষে উটংক মুনিক বুজাই দিলে আৰু বুজাই দিয়াৰ কাৰণে উটংক মুনিয়ে বুজি পালে আৰু বুজি পাই ভগৱন্তৰ চৰণত দণ্ডতে পৰি প্ৰণাম জনালে আৰু ভুলৰ ক্ষমা বিচাৰিলে তেতিয়া ভগৱন্তই ক'লে হে ৰামুনি তুমি যেতিয়া মোক ধ্যান কৰিছিলা গতিকে তুমি এতিয়া কোৱা তোমাক কি বৰ লাগে উটংক মুনিয়ে কৈছে মইতো বৰ বিচাৰি তোমাক ধ্যান কৰা নাছিলোঁ মই মহাভাৰতৰ যুদ্ধখন কি কাৰণে হ'বলৈ পালে আৰু তুমিয়ে যে এই কামখিনি কৰিছিলা তাৰ কাৰণে মই তোমাক অত্যন্ত বেয়া পাইহে তোমাক ধ্যানস্থ হৈছিলোঁ গতিকে মোক দিবলগীয়া একো নাই নহয় বোলে মোৰ এটা নিয়ম আছে যি মোক দৰ্শন কৰে তেওঁ কিবা নহয় কিবা এটা ল'ব লাগিবই তেতিয়া উটংক মুনিয়ে ভাবিলে মই কি ল'ম মইতো ঋষি মইতো বনত তপ কৰি থাকোঁ মোৰতো ধন টকা পইচা অন্যান্য ঐশ্বৰ্য দৰকাৰ নাই যে মই কি অসুবিধা আছে তেতিয়া তেওঁ ভাবিলে যে তুমি যদি দিওঁ বুলি ভাবিছা বা মোক যদি কৃপা কৰোঁ বুলি ভাবিছা তুমি এটা কাম কৰা মই এই মৰুভূমিত থাকি নাম জপ কৰি থাকোঁ কেতিয়াবা পানী খাবলৈ মন যায় বৰ পিয়া লাগে যদি পাৰা তুমি মোক পানীকণৰ অকণমান সুবিধা এটা কৰি দিব পাৰা যদি তুমি দিবলৈ বিচাৰিছা তেতিয়া ভগৱন্তে তথাস্তু বুলি কৈ তাৰ পৰা অন্তৰ্ধান হ'ল আৰু উটংক মুনিও ধ্যানস্থ হ'ল পুনৰ নাম জপ কৰিবলৈ লাগিলে এনেধৰণে প্ৰত্যেক দিনেই তেওঁ মৰুভূমিত থাকি ঈশ্বৰৰ সেৱা ঈশ্বৰৰ নাম জপ কৰি থাকে এদিন তেওঁ হঠাতে অন্তকণ্ঠ শুকাই গ'ল নাম জপ কৰি থাকোঁতে পানী 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 বুলি ক'লে আগতে কৈ থৈছিল ভগৱন্তক যে মই পানী বুলি কোৱাৰ লগে লগে তুমি পানী দিবা আৰু পানী বুলি কোৱাৰ লগে লগে ভগৱন্তে তথাস্থ বুলি কৈছিল উটংক মুনিৰ সেই আশাটো পূৰণ কৰিবৰ কাৰণে আৰু এতিয়া তেতিয়া আত্মা শুকাই গ'ল তেওঁ পানী পানীকৈ চিঞৰি আছে তেনেস্থলত এজন লোক আহিলে ব্যাধ ৰূপে তেওঁ চাৰমাৰ জোতা পিন্ধিছে এটা চাৰমাৰ বেগ হাতত ধনু কাঁড় লৈ জটাধাৰী এটা বিবৰ্ণ এজন চিকাৰী আহিলে আৰু উটংক মুনিৰ সন্মুখত খাৰা হ'ল ক'লে যে কিবা তুমি পানী পানী কৈ থকা শুনিছিলোঁ মোৰ এই চামৰা বেগটোতে পানী আছে তুমি পানী খাব পাৰিবা তেতিয়া উটংক মুনিয়ে চকু মেলি দেখিলে তেওঁ এজন ব্যাধ নিজ জাতি ইপিনে চামৰা বেগ চামৰা পৰিধান কৰি আহিছে হাতত ধনু কাঁড় তেওঁ জীৱ হত্যা কৰি ফুৰে আৰু উটংক মুনিয়ে অত্যন্ত তেওঁ ক'লে যে মই তোমাৰ হাতেৰে পানী নাখাওঁ মই এজন ঋষি মই এজন মুনি নীতি আৰু সদাচাৰত মই চলি আছোঁ বোলে তোমাৰ দ্বাৰা অনা পানী মই কেতিয়াও পান কৰিব নোৱাৰিম তেতিয়া সেই ব্যাসজনে ক'লে যে হে মুনিবৰ তুমি এতিয়া অন্তকণ্ঠ শুকাই গৈছে তোমাক এতিয়া পানীৰ প্ৰয়োজন গতিকে তুমি পানীকণ গ্ৰহণ কৰাটোহে তোমাৰ দৰকাৰ কোন কি বস্তু এখিনি তোমাৰ বিচাৰ কৰা দৰকাৰ নাই যিহেতুকে তোমাৰ পানী এতিয়া অত্যন্ত দৰকাৰ নাই মই পানী নাপাই মৰি গ'লেও মই এনেকুৱা অসদাচাৰী বা নিম্ন জাতিৰ হাতেৰে মই কেতিয়াও পানী নাখাওঁ সেই ব্যাধৰূপী চিকাৰীজনে বহু অনুৰোধ কৰিলে যে আপুনি ল'ব পাৰে আপোনাৰ যিহেতুকে অন্তকণ্ঠ শুকাই গৈছে কোনো পধ্যেই উটংক মুনিয়ে পানী গ্ৰহণ নকৰিলে নকৰাৰ পাছত ব্যাধ তাৰ পৰা গুচি গ'ল
তাৰপিছত উত্তংকমণিয়ে মনতে বুৰবুৰাই কথাবোৰ আকৌ ভগৱন্তক গালি পাৰিবলৈ ধৰিলে যে মোৰ ক্ষেত্ৰতহে এনেকুৱাবিলাক অঘটনবিলাক হয় ভগৱন্তই নিজে কৈ গৈছিল তুমি পানী বিচাৰিলেই মই পানী দিম আৰু এতিয়া মোৰ ক্ষেত্ৰত ক'ৰ চিকাৰী এজন আহি পেলাই পানী দিছেহি আৰু এনেকুৱা চিকাৰী বা এনেকুৱা নিম্ন জাতিৰ হাতেৰে মই এজন ঋষি মুনি মই সাধনাত ব্ৰতী হৈ আছোঁ সৎ আহাৰ খাওঁ আৰু ভগৱানে মোক এনেকুৱা কিয় কৰে সদায় মোক এনেকুৱা কিয় কৰে এনেকৈ ভগৱানক আকৌ গালি পাৰিবলৈ ধৰিলে তো অত্যন্ত গালি পৰা দেখি ভগৱন্ত আহিল ভগৱন্তক ভালভাৱে ভক্তি কৰিলেও দৰ্শন দিয়ে আৰু অসৎভাৱে চিন্তা কৰিলেও ভগৱন্তই দৰ্শন দিয়ে ভগৱন্তই আহি দৰ্শন দিলেহি যে বুলিবৰ কি হ'ল ইমান গালি পাৰিছে বা ইমান তিৰস্কাৰ বোলে প্ৰভু তুমিতো কৈছিলা এই মৰুভূমিত মই টপ জপ কৰি থাকোঁতে পানী বুলি কোৱাৰ লগে লগে তুমি পানী দিবা বোলে এতিয়া কি হ'ল বোলে মই পানী কৰোঁতে কোনোবা এজন লোকে আহি পেলাই সেই চামৰা বেগ এটাত পানী লৈ আহিছে মোক খাবলৈ দিছে মইতো সাধনাত ব্ৰতী হৈ থকা মানুহ মই নীতি আৰু নিয়মৰ মাজত তোমাৰ কথা চিন্তা কৰি আহাৰ পানী গ্ৰহণ কৰোঁ তেনেস্থলত মই তেনেকুৱা এজন চিকাৰী হাতে কিয় পানী খাম মোৰ সমস্তখিনি ধ্যান ধাৰণা শেষ হৈ যাব তেতিয়া ভগৱন্ত পুৰুষে ক'লে যিহেতুকে তুমি মৰুভূমিত সাধনা কৰি আছিলা তোমাক পানীৰ প্ৰয়োজন আচলতে তোমাক পানীহে লাগে পানীটো কোনে আনিছে কোন হয় সেইটোতো তোমাৰ বিচাৰ কৰা কোনো প্ৰয়োজন নাছিল কাৰণ আজি তাৰিখত আমি বাহ্যিক দিশটোহে বেছিকৈ চাওঁ আভ্যন্তৰীণত কি আছে এই কথাটো নাচাওঁ মোৰ হৃদয়ত কি আছে বা তেওঁৰ হৃদয়ত কি উপলব্ধি কৰিছে এই কথাখিনি আমি কেতিয়াবা অন্তৰকৰণে ভাবি চাবলৈ যত্ন কৰোঁনে কিন্তু আমি বাহ্যিক দিশটো সদায় চাওঁ যিটো বাহিৰত দেখা চায় আৰু আজি উত্তংকমণি এজন সিদ্ধ পুৰুষ হৈও তেওঁ বাহিৰে সেই ব্যাধৰূপী চিকাৰীজনৰ বাহ্যিক দিশটোহে চালে কিন্তু তেওঁ অন্তৰৰ ভিতৰৰ কথাখিনি উপলব্ধি নকৰিলে তেতিয়া ভগৱন্ত পুৰুষে ক'লে যে হেৰা আচলতে তেওঁ চিকাৰী নাছিল তেওঁ দেৱৰাজ ইন্দ্ৰ আহিছিল তোমাৰ কাষলৈ তুমি যেতিয়া পানী লাগে বুলি কোৱাত মই তোমাক তথাস্তু বুলি কৈছিলোঁ আৰু লগে লগে গৈ মই দেৱৰাজ ইন্দ্ৰক এই কথাটো জনাইছিলোঁ যে মৰ্ত্যত এজন মুনিয়ে তপ আৰু ধ্যান কৰি থাকিব আৰু যেতিয়াই পানী বুলি লাগে তুমি গৈ দিবাগে নহয় পানী নিদিবা তুমি অমৃত দি দিবা তেতিয়া দেৱৰাজ ইন্দ্ৰই লগে লগে প্ৰতিবাদ কৰিলে যে হে প্ৰভু সাগৰ মন্থন কৰোঁতে যি অমৃত ওলাইছিল সেই অমৃতটো তুমি দেৱতাসকলকহে দিছিলা আৰু এই অমৃতটো মৰ্ত্যৰ মানৱসকলৰ কাৰণে নহয় তুমি দিবা মই কৈছোঁ যেতিয়া তুমি উত্তংকমণিকো অমৃত প্ৰদান কৰিবা তেতিয়া দেৱৰাজ ইন্দ্ৰই ক'লে প্ৰভু তুমি যেতিয়া আজ্ঞা কৰিছা মই যাম কিন্তু মই খুব বেছি দুবাৰ তিনিবাৰ যাচিম তাতকৈ হ'লে পাছত হ'লে আৰু মই যাচি নাথাকিম হ'ব তুমি যাবা যেতিয়া উত্তংকমণিয়ে পানী বুলি ক'ব তুমি পানী লৈ যাবা আৰু সেই সূত্ৰে তোমাৰ ওচৰলৈ পানী নহয় সেয়া অমৃত লৈ আহিছিল আৰু তুমি বাহ্যিক দিশটো চাই তেওঁ অন্তৰকৰণৰ কথাখিনি নাভাবি তুমি অমৃতৰ পৰা বঞ্চিত হ'লা আচলতে সেইজন কোনো ব্যাস নহয় কোনো চিকাৰী নহয় তেওঁ দেৱৰাজ ইন্দ্ৰ আহিছিল ঠিক এই কাহিনীটোৰ জৰিয়তে আজি যিটো জাতি বিচাৰ কৰোঁ আমি এই কথাটো ইয়াৰ লগত সম্পৰ্ক আছে আমি জাতি অজাতি উচ্চ নিচ্চ সৎ অসৎ এই যে কথাবিলাকত লাগি আমি তুলপাৰ কৰি থাকোঁ এই কথাবিলাক কিন্তু ভাগৱতে মনা কৰিছে আমি শুদ্ধ চিত্তে শুদ্ধভাৱে তেওঁ ঈশ্বৰ সেৱাত ব্ৰতী আছেনে নাই তেওঁ অন্তৰখন মলিন আছে নেকি বা প্ৰফুল্ল হয়নে নহয় এনেকুৱা ধৰণৰ আভ্যন্তৰীণ কথাবিলাক যদি আমি চাব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমি কেতিয়াবা অমৃতৰ পৰা বঞ্চিত হ'ব লগা নহয় হয়তো আমাৰ জীৱনলৈও তেনেকুৱা অমৃত আহিব পাৰে হয়তো আমি জাতি কুল বিচাৰ কৰি তেনেকুৱা অমৃতৰ পৰা বঞ্চিত হ'ব পাৰোঁ কেতিয়াবা দেখা যায় ভাগৱত কথা ক'বলৈ অহা মানুহজন বোলে কোন জাতৰ বোলে আমুক বোলে তেওঁৰ হাতেনো বা তেওঁৰ মুখেৰেনো আমি ভাগৱত শুনিমনে এনেকুৱা ধৰণৰ কথাৰ পৰাও আগৰ ঋষিসকলে বঞ্চিত হৈছিল জাতকুল বিচাৰি আৰু পাছত তেওঁলোকে পুনৰ জ্ঞান পাই সেই অন্তত জাতি হুত মুনিৰ মুখেৰে ভাগৱত শুনিবলগীয়া হ'ল গতিকে আগৰ পাঠটিত আমাৰ এনেকুৱা ধৰণৰ কথা উপস্থাপন কৰিলে আপোনালোকে এই কথাখিনিৰ ওপৰত বিচাৰ কৰিব আৰু আজি পৰৱৰ্তী যি পাঠ আছিল আমি পাঠলৈ আগবাঢ়িছোঁ ইয়াত কৈছে যে 2 অধ্যায়ৰ কথা গৈ লৈ আহি মানে শুক মুনি কহন্ত ৰাজ্যত বিদ্যমানে জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৃষ্ণৰ কৰিব মাত্ৰ শ্ৰৱণ কীৰ্তন জ্ঞানী যিসকল মনুষ্য তেওঁলোকৰ কেৱল প্ৰয়োজন এটাই কৃষ্ণৰ কথা শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগে
হে ৰাম যেন ফল পাৱে হবে দেৱতা কজি ভৈল সৰ্বসিদ্ধি একে গোবিন্দ কভজি হে ৰাম অজ্ঞানীহে হেৱৈ আন দেৱতা সকল যেন পুত ভাইজাৰ ভ জনে তুচ্ছফল যিসকল অজ্ঞানী যাৰ জ্ঞান নাথাকে যাৰ চিন্তা শক্তি উদ্ধত নহয় তেওঁলোকেহে ক্ষুদ্ৰ দেৱতাক ভজি জীৱন বৃথা কৰে এই কথা আজি আমাক ভাগৱতে কৈছে কিন্তু যিজন মনুষ্য জ্ঞানী তেওঁ কেতিয়াও ঈশ্বৰ বিমুখ নহয় আৰু অন্য ক্ষুদ্ৰ দেৱতাক ভজিবলৈ নাযায় সেইকাৰণে কৈছে যেন ফল পাৱৈ হবে দেৱতাক যজি ভৈল সৰ্বসিদ্ধি একে গোবিন্দক ভজি দেৱতাক ভজি যিখিনি ফল পাম বুলি আমি যদি ভাবিছোঁ বা ক্ষুদ্ৰ দেৱতাৰ পৰা যিখিনি আশা কৰিছোঁ কিন্তু গোবিন্দক ভজিলে সেই ফলখিনি পাম আৰু কৈছে কি যেনেকৈ এজন পুত্ৰই ভাইজাক ভজনা কৰিলে যিটো তুচ্ছ ফল পায় অৰ্থাৎ স্বামীজনে নিজৰ পৰিবাৰক ভজিলে ফল কি পাব মানুহজনে নিজৰ পৰিবাৰক ভজিবলৈ কোৱা নাই আৰু বহুত মানুহ এতিয়া আমাৰ সমাজত আছে আইগৰাকীয়ে যেনেধৰণে কথা ক'ব তেনেধৰণে চলিব আইগৰাকীৰ নেতৃত্বত চলে যিসকল পুৰুষৰ ৰাজহাড় বিহীন পত্নীৰ মতে চলিবলৈ বিচাৰে আচলতে কোৱা নাই যে পত্নীৰ কথা নুশুনিবলৈ কিন্তু এইটো কথা নহয় যে পত্নীয়ে উঠ বুলি ক'লে উঠিব ব বুলি ক'লে বহিব পত্নীয়ে যা বুলি ক'লে যাব পত্নীয়ে নাযাবি বুলি ক'লে নাযাব এনেকুৱা লোক আমাৰ সমাজত বহুত আমাৰ দৃশ্যমান হৈছে কিন্তু আজি ভাগৱতে সেই কথাটো কৈছে যে প্ৰকৃতি পুৰুষৰ সবাই একমতি তেহে হ'ব হৰিত ভকতি এইটো কিন্তু হয় কিন্তু একমত হ'বলৈহে কৈছে কিন্তু ভজি থাকিবলৈ কোৱা নাই কথা নাই বতৰা নাই উচিত অনুচিত কথা নাই আইগৰাকীয়ে যেনেধৰণে ক'ব তেনেধৰণে চলা মানুহ আমাৰ মাজত নাই জানো আছে আছে আমাৰ দৃশ্যমান হৈছে উচিত অনুচিত বিবেচনা কৰিব নোৱাৰা বহুত লোক আছে আইগৰাকীয়ে যিটো ক'ব সেইটোৱে হ'ব আইগৰাকীয়ে যদি কয় বোলে নাই নাই এইটো নহ'ব নহ'ব আই যদি কয় বোলে নাই এইটোহে হ'ব নাই হ'ব এনেকুৱা ধৰণৰ আমি দেখিছোঁ কিন্তু আজি এই কথাটো কৈছে যে অজ্ঞানীহে হেৱৈ আন দেৱতাসকল যেন পুত্ৰ ভাইজাৰ ভজনে তুচ্ছ ফল মানে তাৰ পৰা পাবলগীয়া ভাল ফল এটা নাই তুচ্ছ ফলহে পাব যিগৰাকী আই নেতৃত্বত স্বামীজন উঠা বহা কৰে তাৰ পৰা জীৱনত ভাল ফল এটা তেওঁ আশা কৰিব নোৱাৰে হে ৰাম ভকতজনৰ সংগে ৰংগে সৰ্বক্ষণে কৃষ্ণকেহে আৰাধিব শ্ৰৱণ কীৰ্তনে এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ আন কৰ্ম হবে ব্যৰ্থ হৰি বিমুখৰ এজন পুৰুষৰ চাৰিটা পুৰুষাৰ্থ সম্পন্ন কৰিব লাগিব আৰু সেই চাৰিটা পুৰুষাৰ্থ সম্পন্ন কৰিবলৈ হ'লে ভগৱন্তৰ কৃষ্ণ নাম শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগিব অন্যথা তেওঁ কি হ'ব হৰি বিমুখ হৈ জীৱন বৃথা হ'ব এটা চাৰিটা পুৰুষাৰ্থ কি বা বস্তু প্ৰকাশত গাঁও চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নামে মূলত ধাৰা চাৰি পুৰুষাৰ্থ কি ধৰ্ম অৰ্থ কাম মুখ্য যিজনে ধৰ্ম কৰি ধন অৰ্থ মানে কি অৰ্থ মানে টকা নহয় অৰ্থ মানে পৰম বিত্ত পৰম অৰ্থ পৰম বিত্ত তাৰমানে নাম ধন ধৰ্ম কৰিব লাগিব নাম ধন গোটাব লাগিব ধৰ্মৰ কাম মানে স্ত্ৰীৰ লগত সংগ কৰা কামনা নহয় আমি গাই থাকোঁ কৃপাৰ সাগৰ দবিকী নন্দন পুৰী মনৰ কাম সেই কাম পেহী হয়নে কথাটো ধৰ্ম মানে সত্য আচৰণ কৰাৰ পাছত কি পাব আপুনি নাম বিত্ত পাব পৰকালৰ ধন ইহকালৰ নহয় এইবিলাক ইহকালৰ ধন এইবিলাক বিত্ত নহয় এইবিলাক কি আমি অৰ্জন কৰি থকাবিলাক কি এইবিলাক উপাৰ্জন হয়নে আৰ্জন নহয় না বোলে বাপ কিমান উপাৰ্জন কৰিলা উপযোগ আৰ্জন উপৰুৱাকৈ আৰ্জন কৰা তেতিয়া আৰ্জন কি আৰ্জন নামহে আৰ্জন যিটো আপুনি মৰিবৰ সময়ত লৈ যাব পাৰিব আপুনি আজি 50 বিঘা মাটি ইমূৰৰ পৰা সিমূৰলৈকে পকা খুঁটা মাৰি ল'লেও
যাব সময়ত কিন্তু সেইখিনি নিব নোৱাৰে যাব সময়ত নিব লাগিব কি নাম বিত্ৰ আপোনাৰ হৃদয়ত যাব যদি কৃষ্ণ নাম উচ্চাৰণ কৰি যদি অন্তিম সময়ত আপুনি ইহলীলা সম্বৰণ কৰিব পাৰিলে তেতিয়াহ'লে এই নাম বস্তুৰ দ্বাৰা পৰজনমত আপুনি এটা ভাল জেগা পাব সেই নাম বিত্ৰক ধৰ্ম অৰ্থ বুলি কৈছে কাম কাম মানে ভকতৰ সংগ ঈশ্বৰৰ সংগ নামৰ সংগ কৃপাৰ সাগৰ দেৱকী নন্দন পুৰিও মনৰ কাম কাম মানে আশা কি আশা এই আশাবিলাক নহয় উচ্চস্তৰীয় আশা যিটো য'ত পোৱা যায় যিটো মই লৈ যাব পাৰিম তাৰপিছত কি আহিলে মুখ্য মানে মুক্তি এই তিনিটা সাধন কৰি দিয়াৰ লগে লগে আপোনাৰ জীৱনলৈ কি আহিলে মুখ্য পদ আহিলে মুখ্য মানে মুক্তি মানে ক'ৰ পৰা মুক্তি এই বিষয় বন্ধনৰ পৰা মুক্তি যিখন বন্ধনত আমি হাবুডুবু খাই বন্ধন হৈ আছোঁ মুক্তি হ'ব পৰা নাই আজিও আৰু আধা ঘণ্টা হোৱাৰ লগে লগে ঘৰলৈ মনত পৰিব তাৰমানে বান খাই আছোঁ আমি আপুনি বা মই আপোনাক বুলি কোৱা নাই আমিও সমস্তজনে আৰু 1 ঘণ্টা গোৱাৰ পাছত ক'ৰ ভাগত ক'তে থাকিব ঘড়ীটোলৈ ঘনাই ঘনাই চাম তাৰমানে বন্ধন আমাক কৈ আছে কিমান টাইমৰ কাৰণেহে মুকলি কৰি দিছে ইমান টাইমৰ ভিতৰত ঘূৰি আহিব লাগিব আকৌ দেই আৰু সেইটো কোনে কৈ আছে আমাক আপোনাৰ ঘৰটো কৈ পঠোৱা নাই আপোনাৰ বোৱাৰীও কৈ পঠোৱা নাই কোনোবাইও কৈ পঠোৱা নাই কিন্তু আমাৰ অন্তৰখনে কৈ আছে মন নামৰ ইন্দ্ৰিয়টোৱে কৈ আছে ক'ত মন ক'ত বন্দী হৈ আছে মন ক'ত বন্দী হৈ আছে বিষয়ত আৰু সেই বিষয় বন্দী হোৱা মনেৰে সময়মতে কৈ দিয়ে যে হৈৰা ব'লা বাদ দিয়া ঘৰত সিজাই থোৱা ভাতকেইটা চেঁচা হ'ব যে কি নহওক এই কথাবিলাক উপলব্ধি কৰিব যাতে আমি সেই বিষয়ৰ কথাবিলাকলৈ কম হ'ব লাগিব বয়স হোৱাৰ লগে লগে আজি এই কথাকে আমাক ভাগৱতে উপলব্ধি কৰোৱাইছে এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ আন কৰ্ম হবে ব্যৰ্থ হৰি বিমুখৰ এৰাম শুনন্তে উপজে জ্ঞান সচহুৱে মতি ইহ পৰলোকৰহু ক্ষতবীৰকতি যেতিয়া আপুনি ভাগৱত শ্ৰৱণ কৰি দিব কৃষ্ণৰ নিৰ্মল কথা যেতিয়া আপুনি শুনি দিব তেতিয়াহ'লে আপুনি বিচৰা যিটো মুখ্য পদ বা ধৰ্ম অৰ্থ কাম মুখ্য এই 4 বস্তুকো তেওঁ কি কৰে নক্ষাত কৰি দিয়ে ইমান কৃষ্ণ কথাত অমিত সংযুক্ত হৈ আছে যেতিয়া আপুনি কৃষ্ণৰ কথাৰে আপুনি ৰোমাঞ্চিত হৈ যাব আৰু তেতিয়া জানিব যে আপোনাৰ ধৰ্ম অৰ্থ কাম মুখ্য এইবিলাকো তল পৰি গ'ল হে ৰাম মুখ্যটো অধিক মিলে সপ্ৰেম ভকতি হেন হৰি কথাতন কৰে কোনৰতি যিজন একান্ত ভকতে একান্ত কৃষ্ণৰ সেৱকে ভগৱন্তৰ পাদপদ্মত একচিতে মন প্ৰাণ যিদিনা সমৰ্পিত কৰি দিব তাৰ পৰা যিটো আনন্দ পাব আৰু সেই আনন্দ পোৱা লোকজনে কৈছে যে মুখ্যটোতকৈ অধিক সপ্ৰেম ভকতি মানে এতিয়া শব্দটোৱে যুক্ত বুজাইছে প্ৰেম মানে আনন্দ মৰম আৰু ভক্তি অৰ্থাৎ ভগৱন্তক ভজিবলৈ গ'লে প্ৰেমভাৱে ভজিব লাগিব অহংভাৱে নহয় প্ৰেমভাৱে প্ৰেমযুক্ত যি ভক্তি তাকে সপ্ৰেম ভকতি বুলি কোৱা হৈছে ঈশ্বৰক ভজিবলৈ গ'লে অত্যন্ত আনন্দিত মনেৰে প্ৰফুল্লিত মনেৰে ঈশ্বৰক ভজিব লাগিব আৰু সেই ভজিবলৈ যোৱা যিটো ব্যৱস্থা সেইটো সপ্ৰেম ভকতি আৰু এই সপ্ৰেম ভকতি মুখ্যটোতকৈ অধিক কাৰণ জীৱনত মুখ্য পদটোৱে হ'ল শ্ৰেষ্ঠ আৰু এই মুখ্যকো নেওচে যেতিয়া তেওঁ সপ্ৰেম ভকতি প্ৰাপ্ত হয় হেন শুনি হুতত হৌনকে বিনাৱন্ত আউৰ কিবা হুকত নিপতি পুছিলন্ত এই কথাবিলাক কোনে কৈ আছে হুতমুনিয়ে হৌনককে প্ৰমুখ্য কৰি সমস্ত ঋষিসকলক নমীক্ষা অৰণ্যত কৈ আছে এতিয়া কৈছে হৌনককে প্ৰবৃত্তি কৰি ঋষিসকলে বিনাৱন্ত মানে কৈছে বা বিনাইছে হেৰা হুত এই হুকমুনিয়ে
নিগুণবাদী শুকদেৱে পৰীক্ষিতক আৰু কি কথা কৈছিল সেই সময়ত কোৱাচোন দুটা বস্তু মনত ৰাখিব আপোনালোকৰ সমস্যাটো মই সন্দেহটো ভাঙি দিছোঁ এই ভাগৱত দুটা জেগাত চলি আছে আপোনালোকে থিয়েটাৰ চাইছে নাই দুটা ষ্টেজ থাকে এটা ষ্টেজত দৃশ্য ওলাই থাকোঁতে ইটো ষ্টেজত নেক্সট দৃশ্যটো দেখুৱাবৰ কাৰণে সজ্জা কৰি থাকে এইটো ডাবল ষ্টেজ বুলি কয় এই ভাগৱততো ডাবল ষ্টেজ এখন ভাগৱত চলি আছে নমিক্ষা অৰণ্যত নিগুণবাদী শুকদেৱে পৰীক্ষিতক কৈ আছিলে নহয়নে বাৰু আকৌ সেই তাতেই পুনৰ ভাগৱত আৰম্ভ হৈছিল শৌনককে প্ৰমুখ্য কৰি সমস্ত ঋষিসকলক কোনে কৈ আছিল অন্তৰ্য জাতি বুলি যিজন প্ৰখ্যাত সুতমুনিয়ে এতিয়া শৌনককে প্ৰমুখ্য কৰি সমস্ত ঋষিসকলে যদিও পৰীক্ষিতক কৈ থকাৰ সময়ত উপস্থিত আছিল কিন্তু সেই সময়ত তেওঁলোকে ভাগৱত শ্ৰৱণ কৰিব নোৱাৰাৰ কাৰণে পুনৰ যেতিয়া তেওঁলোকে সুতমুনিৰ মুখে ভাগৱত শুনিবলৈ বিচাৰিলে এতিয়া কৈছে যে ইমানখিনি কথা বাৰু আমি জানিলোঁ আৰু সেই সময়ত শুকদেৱে পৰীক্ষিতক আৰু কি কথা কৈছিল এই কথাখিনি আমাৰ জানিবলৈ বৰ হেঁপাহ গৈছে আৰু আপোনালোকৰ হেঁপাহ যাব লাগে যে সেই সময়ত ইয়াৰ পাছৰ কথাখিনি কি আছে নহয়নে বাৰু এইখিনিলৈকেতো আমি কথাখিনি বুজি পাইছোঁ বাৰু অলপকৈ হ'লেও কিন্তু ইয়াৰ পাছত আৰু কি কথা পাতিছিলে এই কথাখিনি জানিবৰ কাৰণে যিটো আগ্ৰহী এই আগ্ৰহীটোৱে হ'ল ভাগৱত শ্ৰৱণ কৰাৰ মূল লক্ষ্য আৰু আজি শৌনকে কৈছে যে সেই সুতমুনি সেই সময়ত নিগুণবাদী শুকদেৱে পৰীক্ষিতক আৰু কি কথা কৈছিল জানিবৰ বৰ মন গৈছে হে ৰাম হেন শুনি সুতত শৌনকে বিনাৱন্ত আৰু কিবা শুকত নিপতি পুছিলন্ত অৰ্থাৎ শুকদেৱক নিপতি পৰীক্ষিতে আৰু কি সুধিছিল কোৱাচোন হে ৰাম শুনিবে উৎসুক আছে দুয়ো বৈষ্ণৱৰ যেন কথা ভৈল কহি উকনিৰন্তৰ এ ৰাম ক্ষণি কোনো শুনে কৃষ্ণ কথা যিটো নৰ ব্যৰ্থে আয়ু হৰৈ সূৰ্য সিটো মনুষ্যৰ এই জগতত এনে লোক আছে যিজনে ক্ষণেক সময় ঈশ্বৰৰ কথা শুনিবলৈও ধৈৰ্য নাথাকে বহু লোক আছে যেন ঈশ্বৰৰ কথাবিলাকে কাণ ফাটি যায় চিটি যায় লাগে বাধ্যত পৰি আহে বাধ্যত পৰি থাকে নহ'লে নহ'ব কিন্তু কৃষ্ণ কথাই তেওঁলোকৰ কাণ ফাটি যায় চিটি যায় হয় আৰু কৃষ্ণ কথা শুনিবলৈ তেওঁলোকে একেবাৰে ইচ্ছা প্ৰকাশ নকৰে আৰু তেওঁলোক কোন ক্ষণেকো নুশুনে কৃষ্ণ কথা যিটো নৰ মানে মনুষ্য ব্যৰ্থে আয়ু হৰৈ সূৰ্য সিটো মনুষ্যৰ আৰু সেইজনক আয়ুসবিলাক ব্যৰ্থ হৈছে আৰু প্ৰত্যেক দিনে সূৰ্যই তেওঁলোকৰ আয়ুসবিলাক হৰণ কৰি নি আছে হেন জানি কৃষ্ণ কথা সংসাৰতে হাৰ কহিও কহৌক আয়ু সামফল আমাৰ এনেহেন পৰম অমিত কৃষ্ণ কথা যি কৃষ্ণ কথা শুনিলে মনত আনন্দ আহে যি কৃষ্ণ কথা শুনিলে চাৰি পুৰুষাৰ্থকো আমি নচ্ছাত কৰোঁ প্ৰয়োজন নহয় তেনে কৃষ্ণ কথা শুনি আমি আয়ুস বৃদ্ধি কৰিব বিচাৰোঁ আৰু জীৱন সামফল কৰিব বিচাৰোঁ গতিকে সেই সুতমুনি অতি সোনকালে সেই সময়ত দুজন বৈষ্ণৱ পৰীক্ষিতো এজন বৈষ্ণৱ আৰু সেই বৈষ্ণৱে কি কৈছিলনো কি সুধিছিলনো এই কথাখিনি জানিবৰ কাৰণে বৰ হেঁপাহ গৈছে